বস্তু লৈছোঁ যে মই সেইকাৰণে আপোনাক ঘটনাটো কেনেধৰণে সংঘটিত হৈছে আমিতো গম পোৱা নাই। যেতিয়া আমি খবৰ পাইছোঁ, ৰাইজে আমাক ফোন কৰি জনাইছে যে এনেকৈ ঘটনা এটা হৈছে, মানুহে যে পৰি আছে। তেতিয়া আমি আহিছোঁ, আহি পেলাই লগালগ আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ আৰু তেখেতসকলো আহিছে। 108কো খবৰ দিয়া হৈছিলে, কিন্তু তেখেতসকল আহি পোৱা নাছিলে। হয়তো আৰক্ষী আহি লগে লগে তেখেতসকলৰ গাড়ীতেই লগে লগে আমাক কটীয়াতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়। আমি যোগাযোগত আছিলোঁ তেখেতসকলৰ। তাৰপিছতে মানুহগৰাকী যিহেতু অকলে আছে, তেখেতৰ পৰিয়ালৰ লগত আমি যোগাযোগ কৰিলোঁ। তাৰপিছতে আমি আকৌ সেই ৰাতিৰ লগে লগে তেখেতসকলৰ পৰিয়ালৰ লগত যোগাযোগ কৰি তেখেতসকলক নি আমি আকৌ হস্পিটেল গ'লোঁ। হস্পিটেলত যেতিয়া ইয়াৰ পৰা ৰেফাৰ দিলে নগাঁও, তাৰপিছতে আমি এম্বুলেঞ্চৰ ব্যৱস্থা কৰিলোঁ। ব্যৱস্থা কৰি তেখেতসকলক আমি নগাঁৱলৈ পঠাই দিলোঁ। আমি তেখেতক পৰি থকা অৱস্থাতে পাইছোঁ। আমি ডিঙিত আঘাতৰ চিন দেখিছোঁ। তাৰপিছত তেখেতক আমাৰ কটীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ তেখেতক প্ৰেৰণ কৰিছে। আমি পঠাই কৰি দি গুচি আহিছোঁ। কিহৰ বাবে হোৱা বুলি ভাবে একচুৱেলি গম নাপাম, কাৰণ মহিলাগৰাকীৰ বয়সটো হৈছেই। কাৰণ তেখেতৰ ইতিমধ্যে জীয়ৰীও বিয়া হৈ গৈছে, স্বামীৰ মৃত্যু ঘটিছে। বয়স 50 হয়, 2-1 বছৰ বেছি হ'ব, নহ'লে 2-1 বছৰ কম হ'ব। গতিকে কি কাৰণে হৈছে এইটো মানে আমাৰ অনুমানৰ ফালৰ পৰা ক'বলৈ অকণ দিগদাৰ হয়। ৰমিলা বড়ো, এই জুমৰ মূৰতে ইয়াৰ পৰা মানে এইটো ৰাস্তা আছে নহয়, সিটো ৰাস্তা এটা ধৰক আমাৰ হাইস্কুলত দি আহিলে যিটো ৰাস্তা পায়, সেই ৰাস্তাটো আছে। আমি ধৰক 11টা বাজি খবৰ পাইছোঁ। তেনেকুৱা কিবা আঘাত মানে কি, তেখেতৰতো যথেষ্টখিনি ৰক্তক্ষৰণ হৈছে আঘাতস্থলীৰ পৰা। তাৰপিছতে আৰক্ষী আহিছে, চাইছে ৰাতি। আকৌ আমি আৰক্ষীৰ লগত আকৌ ৰাতি তেখেতক নগাঁৱলৈ প্ৰেৰণ কৰি পেলাই, কিন্তু মই এজন গাঁও প্ৰধান যিহেতু, মানে আমি আহিছোঁ আকৌ আৰক্ষীৰ লগত তেখেতক নগাঁৱলৈ প্ৰেৰণ কৰি পেলাই। আহি পেলাই আমি চাইছোঁ, তাত এখন আমি ব্লেড উদ্ধাৰ কৰিছোঁ। চাইছোঁ ৰাতি আমি দেখা পাইছোঁ, মানে ব্লেড পিক এটা সন্দেহ হয় আৰু, কাৰণ যিটো ডিঙিত যিটো আঘাতৰ চিন আছিলে, সেইটোতো ধৰক সহজে বা এনেই দুৰ্ঘটনা হ'লে বা যেনেধৰণে অলপ হেৰি হয় আৰু তেনেকুৱা নহয়। পৰিকল্পিত হ'ব পাৰে, নতুবা তেখেতসকলে কিবা অন্তৰ্দ্বন্দ্ব থাকিব পাৰে, নহয় কিবা এটা নিশ্চয় থাকিব লাগিব, নহ'লেতো মানুহ ইমান নৃশংস হ'ব নোৱাৰে। মহিলাগৰাকীৰ ঘৰটো বৰ্তমান আমি জীয়ৰীকে পাইছোঁ। তেখেতৰ জীয়ৰী আৰু এক সৰু নাতি আছে। তেখেতৰ ল'ৰা নাই বুলি গম পাইছোঁ আমি। তেখেতৰ জোঁৱাইও, যিজন মানে জীয়াৰীৰ জোঁৱাইও কৰ্মসূত্ৰে বাহিৰতে থাকে। ঘটনাটো সংঘটিত হোৱা জেগাখিনিৰ পৰা অলপ কিছু দূৰত মহিলাগৰাকী ইয়াত পোৱা গৈছে, এইটো কি বুলি ভাবে? সেইটোৱেতো ক'ৰবাত তেনেকৈ আহিব লাগিব। তেনে মানুহটো ধৰক তেখেতৰ ঘৰটো ইয়াৰ পৰা মোটামুটি প্ৰায়, যদি আমি ৰাস্তাৰে ঘূৰি যাওঁ, প্ৰায় 600-700 মিটাৰ হ'ব। যদি আমি চিধা চিধিকৈ চাওঁ, প্ৰায় 0.5 কিলোমিটাৰমান হ'ব। এটা বিপৰীত দিশত ঘটনাটো সংঘটিত হৈছে। বিপৰীত দিশত হয়, তেখেতৰ ঘৰৰ পৰা বিপৰীত দিশত।